নমস্কাৰ, কনচিয়াছ আছামিজৰ আন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। মই গুৱাহাটীৰ পৰা যোৰহাটলৈ আহি আছিলোঁ আৰু আহি থাকোঁতে মোৰ লগত বন্ধু কেইজনমানো আহিছে। আমি কিছুমান কথা পাতি আছিলোঁ, বিভিন্ন বিষয়ত আমি আলোচনা কৰি আছিলোঁ। আৰু আমাৰ কথাৰ মাজত এটা বিষয় ওলালে আৰু সেই বিষয়টো আপোনালোকৰ আগতো উত্থাপন কৰোঁ বুলি এই ভিডিঅ'টো বনাইছোঁ। আচলতে বিষয়টো হৈছে নিবনুৱা সমস্যা। এতিয়া নিবনুৱা সমস্যাৰ ওপৰত আমি কথা পাতি আছিলোঁ। কথা পাতি থাকোঁতে এটা নিবনুৱা সমস্যাটোৰ ওপৰত, সেই কনচেপ্টটোৰ ওপৰত মোৰ মগজত কিছুমান কথা আহিছে। সেই মোৰ মনলৈ অহা কথাখিনি আপোনালোকৰ আগত শ্বেয়াৰ কৰিবলৈ ওলাইছোঁ। নিবনুৱা সমস্যা বুলি যেতিয়া আমাৰ এটা চলি আছে যে আমাৰ দেশত নিবনুৱা সমস্যা আছে, নিবনুৱা সমস্যা বাঢ়ি গৈ আছে। এতিয়া মোৰ কথা হ'ল নিবনুৱা মানে কি? এতিয়া আমি যদি চাবলৈ যাওঁ, ভাৰতত এনেকুৱা এটা কনচেপ্ট গঢ় লৈ উঠিছে যে যাৰ চৰকাৰী চাকৰি নাই সিয়ে নিবনুৱা। আচলতে চৰকাৰী চাকৰি নথকাজন নিবনুৱা হ'ব নোৱাৰে। নিবনুৱা মই কি আচলতে মই বুজিয়ে নাপাওঁ নিবনুৱা মানে কি। কিয় নিবনুৱা হ'ব? কিবা এটা নহয় কিবা এটাতো সকলোৱে নিজৰ জীৱন নিৰ্বাহৰ কাৰণে কিবা এটা নহয় কিবা এটা কৰেই। গতিকে নিবনুৱা কেনেকৈ হ'ব? এতিয়া মুকেশ আম্বানীৰ জানো চৰকাৰী চাকৰি আছে? এলন মাস্কৰ জানো চৰকাৰী চাকৰি আছে? তেওঁলোকতো পৃথিৱীৰ নম্বৰ 1 মানুহ। কেনেকৈ তেওঁলোক নিবনুৱা হ'ব তেতিয়াহ'লে? এতিয়া ক'ব যে তেওঁলোক ডাঙৰ মানুহ, তেওঁলোক তুমিও হোৱা ডাঙৰ মানুহ। কোনে কৈছে ডাঙৰ মানুহ নহ'বলৈ? আমাৰ ছিষ্টেমটোতেই কেউন আছে। একেবাৰে মই কিয় কৈছোঁ, একেবাৰে সৰুতে আমাক যে এছে লিখিবলৈ দিছিলে, এইম ইন লাইফ, তেতিয়া আমি কি লিখিছিলোঁ? আমাক শিকাইছিলে যে কোনোবা ডাক্তৰ হ'ব, ইঞ্জিনিয়াৰ হ'ব, প্ৰফেচৰ হ'ব, শিক্ষক হ'ব। সেইকেইটা পেছাৰ বাহিৰে আমাক যে বেলেগ যে পেছা আছে, বেলেগ কাম যে মানুহে কৰিব পাৰে, আমাক শিকোৱাই নাছিলে। সেইকাৰণে আমি ভাবি ল'লোঁ যে ডাক্তৰ, ইঞ্জিনিয়াৰ বা চৰকাৰী চাকৰি এটা খুবেই জৰুৰী জীৱন নিৰ্বাহৰ কাৰণে। এতিয়া চৰকাৰী চাকৰি সকলোৱে কেনেকৈ পাব? যিমানখিনি চৰকাৰী কৰ্মচাৰীৰ প্ৰয়োজন হয় সেইখিনি মানুহে চৰকাৰে ল'ব। এতিয়া সকলোৱেতো চৰকাৰী চাকৰি পাব নোৱাৰে। গতিকে এই নিবনুৱা যিটো নিজকে নিবনুৱা একচুৱেলি নিবনুৱা এটা কাৰ্ড হৈছে খেলিব, এই ভিক্টিম কাৰ্ড নিবনুৱা, মই নিবনুৱা বুলি এটা এই চিম্পেথি গেইন চিম্পেথি পাবৰ কাৰণে এইটো এটা নিবনুৱা শব্দটো ব্যৱহাৰে কৰিছে। এটা ৰাজনৈতিক শব্দলৈ পৰিণত হৈছে নিবনুৱা শব্দটো। এতিয়া আমাক তেতিয়া যেতিয়া শিকাইছিলে ৰচনা লিখিবলৈ, এইম ইন লাইফ লিখিবলৈ, আমাক তেতিয়া এইটো বস্তু কোৱা নহ'ল যে মই এজন ভাল ব্যৱসায়ী হ'ম। কোনেও নকয়, আমাক নিশিকায়, ব্যৱসায়ৰ কথা নিশিকায় আমাক। এতিয়া আমি যে চিঞৰি থাকোঁ, মই নিশ্চয় আমাৰ সততে আমাৰ বিভিন্ন দল সংগঠনৰ সদস্যসকলে, নেতাসকলে আৰু বিভিন্ন মেলে মিটিঙে, বিভিন্ন অনুষ্ঠানত আমি কোৱা শুনো যে বহিৰাগত মানুহে আহি ইয়াত ব্যৱসায় কৰিছে, গতিকে আমি সিহঁতক দমন কৰি ৰাখিব লাগে। এনেকুৱা ধৰণৰ কথা কিছুমান আহে। এতিয়া মোৰ কথা হ'ল যিখিনিক বহিৰাগত বুলি কৈছে, সেই মানুহখিনিয়ে ইয়াত আহি কেনেকৈ সেই ব্যৱসায় কৰিব পাৰিছে? কিয় পাৰিছে? আমি নকৰোঁ, সেইকাৰণে পাৰিছে। আমাৰ ইয়াত যিখিনি আমাৰ অভাৱ, সেই অভাৱখিনি তেওঁলোকে পূৰণ কৰিছে। আচলতে অভাৱ পূৰণটোৱে যে ব্যৱসায়, সেই চিম্পল কথাটো যদি আমাক শিকাই দিয়ে, শিকোৱা আৰম্ভ কৰি দিয়ে, আমি কিন্তু আমাৰ জাতিটোৰ কথা কৈছোঁ, আমাৰ অসমীয়া মানুহখিনি কিন্তু আগবাঢ়ি যাব পাৰিব। অভাৱ পূৰণটোৱে ব্যৱসায় এতিয়া আমাৰ ইয়াত আলু পিঁয়াজৰ হ'লচেলৰ পৰা আৰম্ভ কৰি কাপোৰ বা বিভিন্ন ধৰণৰ সেইবোৰ মাৰোৱাৰী মানুহবিলাকে কৰি আছে, বা বেলেগ বেংগলী মানুহ কিছুমানে কৰি আছে। বিহাৰী মানুহ কিছুমানে ইয়াত কাম কৰি আছেহি, যিখিনি কাম আমাৰ মানুহে নকৰে। কাৰিকৰী কাম, যেনে ধৰি লওক চুলি দাড়ি কটা, বা ধৰি লওক তেনেকুৱা ধৰণৰ মুচি। আগতে ঠেলাৱালাবিলাক সকলো বিহাৰী আছিল, মাজতে সেই আলফাই বিহাৰী মৰা আৰম্ভ কৰিলে, তাৰপিছত মিয়াবোৰ আহিলে। এতিয়া কাম কৰা মানুহ, এতিয়া মই ঘৰ এটা বনাই আছোঁ, মোৰ ঘৰ বনোৱাৰ মিস্ত্ৰী মই যেতিয়া মিস্ত্ৰী বিচাৰি আছিলোঁ, তেতিয়া মই মিয়া মিস্ত্ৰীবোৰ পাইছোঁ। মই কৈছোঁ মই নলগাওঁ, আমাৰ অসমীয়া মানুহে বনাব লাগিব, আমাৰ অসমীয়া মানুহে কৰিব লাগিব। তেতিয়া মই বিচাৰি এজন অসমীয়া মানুহ পালোঁ, তেওঁ মোৰ ঘৰৰ কামখিনি কৰি আছে। এতিয়া এই যে মোৰ ঘৰটো বনাওঁতে মই মন কৰিলোঁ, মই মিস্ত্ৰী বিচাৰিছিলোঁ। তেতিয়া তেওঁ মোক ল'ৰাটোৱে ক'লে যে দাদা, এই মিস্ত্ৰী আপুনি বিচাৰিব নালাগে, মিস্ত্ৰী মোৰ আছে, আপুনি মোক ঘৰটো কণ্ট্ৰেক্টত দি দিয়ক, ঠিকা দি দিয়ক।
মই কৈছোঁ ঠিকা কেনেকৈ, বোলে এটা কাম কৰক, এই আপোনাৰ ঘৰটোৰ নক্সাখন মোক দিয়ক, আপোনাৰ ঘৰটোক যিমান খৰচা আহিব মই সেইটো আপোনাক বাজেটটো বনাই দিম, আৰু সেইমতে আপুনি মোক পইচাখিনি দিলে আপুনি একোৱে কৰিব নালাগে, মই আপোনাৰ ঘৰটো বনাই ৰেডি কৰি দিম। মই কৈছোঁ ঠিক আছে, ভালেই কথা, মই আৰু একো মিস্ত্ৰী বিচাৰিব নালাগে, মই মিস্ত্ৰীক মানে দৈনিক হাজিৰা দিব নালাগে, গতিকে তেওঁকে গোটেইখিনি চমজাই দিছোঁ। এতিয়া সেইটো এটা ভাল ব্যৱসায়, ঠিকাদাৰ, তেওঁ ঠিকাদাৰ, আজিকালি এই কণ্ট্ৰেক্টৰ বুলি কয়, মিস্ত্ৰী নাথাকে আজিকালি। ঠিক তেনেকৈ এতিয়া মই ঘৰটো বনাই মোৰ হৈ গ'ল, ঘৰটো বনাই হৈ যোৱাৰ পিছত মই ঘৰটো অকণ সজাওঁ পৰাওঁ বুলি ভাবিলোঁ। এতিয়া ভাবিলোঁ যে মই হেৰি কৰোঁ, ফল চিলিং এখন লগাওঁ আৰু এই ফল ৱাল দুখনমান লগাই অকণমান ধুনীয়াকৈ সজাওঁ। এতিয়া ফল চিলিঙৰ কথা পাতোঁতে মোক এই পশ্চিমবংগৰ মানুহে আহি পেলাই লগাই দিম বুলি কৈছে, মই অনলাইন চাইছিলোঁ। পশ্চিমবংগৰ মানুহে মোক আহি ইয়াত লগাই দিম বুলি কৈছে, পশ্চিমবংগৰ পৰা আহি ইয়াত মোক যোৰহাটত ফল চিলিং লগাই দিবহি, মই কৈছোঁ নালাগে। তাৰপিছত মই অলপ বিচাৰ খোচাৰ কৰিলোঁ, লোকেলি খবৰ কৰিলোঁ, কাৰোবাক সুধিলোঁ, তেতিয়া আমাৰ এটা অসমীয়া ল'ৰা এটা ওলালে, সি ফল চিলিং লগাই দিলে। এতিয়া এই কামবোৰ খুব ভাল ব্যৱসায়, এই কামবোৰ আমাৰ মানুহবোৰে কৰিব পাৰে, কিন্তু নকৰে কিয়? 25-30 হাজাৰ টকীয়া চৰকাৰী চাকৰি এটা, 4th গ্ৰেডৰ চাকৰি এটাই কৰিব, কিন্তু সেইবোৰ কাম নকৰে। এতিয়া কোনোবাই ক'ব বৰ ব্যৱসায় কৰি আছে, কিনো ব্যৱসায় কৰোঁ, কি ব্যৱসায় কৰিম কওক? কি ব্যৱসায় কৰিবতো লোকে কেনেকৈ কৰি দিব? আপুনি নিজৰ ঠাইখন ভালকৈ চাব লাগিব, আপোনাৰ ঠাইখনত কি আছে, কি নাই, কিহৰ অভাৱ আছে, কি বস্তু বাহিৰৰ পৰা আহি আছে সেই ঠাইখনত নাই, সেইটোকে কৰক, সেইটোৱে ব্যৱসায়, অভাৱ পূৰণ কৰাটোৱে ব্যৱসায়। তেনেকৈ কৰি আমি যদি মানে এটা বিজনেছ মাইণ্ড লৈ পেলাই যদি আমাৰ মানুহখিনি আগবাঢ়ে, তেতিয়াহ'লে কিন্তু আমাৰ এই নিবনুৱা সমস্যাৰ সেই গীতটো আৰু গাবলগীয়া নহয়, আৰু সেইটো নাথাকিবই, তাৰমানে শব্দটোৱে নাথাকিব নিবনুৱা সমস্যা। এই বিজনেছ মাইণ্ডেড আমাৰ মানুহবোৰ নহয়। এতিয়া আপুনি মাৰোৱাৰী মানুহ এঘৰলৈ মন কৰিবচোন, যেতিয়া ল'ৰা এটাই ব্যৱসায় কৰিবলৈ ওলাই আহে, তেওঁলোকে পঢ়াটো পঢ়িলে, যি পঢ়িলে তাৰমানে ইমান বৰ বেছি এটা গুৰুত্ব দি নাথাকে। কোনোবাই যদি ভালকৈ পঢ়িছে, CA হৈছে, কোনোবাই কিবা হৈছে, সেইটো বেলেগ কথা, বা কোনোবাই ভাল চাকৰি কৰিছে, সেইটো বেলেগ কথা। কিন্তু চাকৰিটোতে গুৰুত্ব দি নাথাকি তেওঁলোকে ব্যৱসায় কৰিবলৈ আগবাঢ়ি আহে, কাৰণ তেওঁলোকৰ খানদানে দেখিছে যে ব্যৱসায় কৰি আহিছে, ব্যৱসায় কৰিয়েই তেওঁলোক এষ্টাব্লিছ হৈছে, গতিকে তেওঁ ব্যৱসায় কৰিব লাগিব। এতিয়া কথাটো হ'ল, আমাৰ মানুহখিনি কিছুমান মানে মাইনাছ পইণ্ট আছে, আৰু প্লাছ পইণ্টখিনি মই এই মাৰোৱাৰী মানুহখিনি কি আছে মই কৈছোঁ। যদি কোনোবা এটা ল'ৰাই নতুনকৈ ব্যৱসায় এটা এষ্টাব্লিছ কৰোঁ বুলি ভাবে, তেতিয়া বাপেক, মাক, খুৰা, খুৰীয়েক, মোমায়েক, মামীয়েক, মানে সকলো যিমান মানুহ আছে ৰিলেটিভত, সকলোৱে সহায় কৰে, সকলোৱে মূলধন দিয়ে। হয়তো কোনোবা এবাৰ দেউতাকৰ পইচা ডুবাই দিলে, ব্যৱসায়টো সফল নহ'ল, ব্যৱসায় লাভ লোকচান থাকেই, গতিকে তেতিয়া তেওঁ আকৌ খুৰাকে দিব, ককায়েকে দিব, মোমায়েকে দিব, আনকি একেবাৰে বহুত দূৰৰ সম্পৰ্কৰ মানুহক সহায় কৰিব। কিন্তু আমাৰ ল'ৰা এটাই কিবা এটা ব্যৱসায় সৰুকৈ আৰম্ভ কৰোঁ বুলি ক'লেও কোনেও ছাপোৰ্ট নকৰে। সেইটোও এটা কথা, কিহৰ কাৰণে আমাৰ নিবনুৱা সমস্যা বাঢ়িছে। এতিয়া এই ছাপোৰ্ট কৰিব লাগিব, আমি ইজনে সিজনক ছাপোৰ্ট কৰিব লাগিব, ঘৰৰ মানুহখিনিয়ে বিশেষকৈ ছাপোৰ্ট কৰিব লাগিব। আৰু কিছুমান মানে বেয়া কাম কৰে। বেয়া কাম বুলি কিয় কৈছোঁ, আমাৰ ঘৰৰ ওচৰৰ এটা ল'ৰা এটা আছিলে, ভাইটি এটা, সি মেট্ৰিকত খুব ভালকৈ পাছ কৰিলে, ভাল নম্বৰ পাই পাছ কৰি ষ্টাৰ মাৰ্ক পাইছে সি। তাৰপিছত মাক দেউতাকে ভাবিলে যে ইটো ইমান ভাল নম্বৰ পাইছে, তাক ছায়েন্সত এডমিশ্যন দি দিয়া হওক। তাৰপৰা হায়াৰ ছেকেণ্ডেৰী ছায়েন্সত এডমিশ্যন দি দিলে। হায়াৰ ছেকেণ্ডেৰী ছায়েন্সত এডমিশ্যন দিয়াৰ পিছত এইবাৰ হায়াৰ ছেকেণ্ডেৰী ৰিজাল্ট দিলে, কি হ'ল, সি অসমীয়া আৰু ইংৰাজীত 90ৰ ওপৰত পালে, আৰু বাকীকেইটাত লেটাৰ মাৰ্ক নাপালে, ভালকৈ পাছ কৰিছে কিন্তু লেটাৰ মাৰ্ক নাপালে, মানে ভবাৰ মতে ৰিজাল্টটো ফলাফলটো নহ'ল। এতিয়া সেই যে তাৰ নিজৰ ছাবজেক্টৰ পৰা আঁতৰাই, সি আৰ্টছৰ ল'ৰা, আচলতে সি লিটাৰেচাৰৰ মানুহ, গতিকে তাক তাৰ পৰা আঁতৰাই পেলাই যে এই ছায়েন্সত দিছিলে ডাক্তৰ বনাম বুলি বা কিবা ইঞ্জিনিয়াৰ বনাম বুলি, সেইকাৰণে তাৰ এতিয়া সেই ফলাফলটো বেয়া হ'ল। অকল পৰীক্ষাৰ ফলাফলে বেয়া হোৱা নাই, তাৰ জীৱনৰ ফলাফলো সি বেয়া কৰিছে এই মাক দেউতাকে এতিয়াই। তাক জোৰ কৰিব নালাগে, যিটো মন যায়, যেনেকৈ মন যায় পঢ়ি যি লাইনত কাম কৰিব মন যায় তেনেকৈ কৰিবলৈ দিব লাগে। আৰু জীৱনটো এনেকুৱা নহয় যে কিবা এটা ফিক্স কৰি ল'ম, এইটোকে কৰিম, এনেকুৱা নহয়। পৰিস্থিতি সাপেক্ষে বেলেগ বেলেগ হ'ব, সকলোৰে কাৰণে বেলেগ বেলেগ হ'ব। গতিকে সেই পৰিস্থিতি সাপেক্ষে নিজৰ জীৱন নিৰ্বাহ কৰিবৰ কাৰণে এটা ভাল ইনকামৰ চ'ৰ্চ নিজেই কৰি ল'ব লাগিব, কোনেও কৰি দিব নোৱাৰে। আমাৰ আকৌ কি হয়, ককায়েকে যদি গেলামালৰ দোকান এখন খোলে ঘৰৰ মুখত, ভায়েকে
কাষতে আৰু এখন গেলামালৰ দোকান খুলিব। মানে নিজৰে ঘৰ, নিজৰে মাটি, গতিকে ময়ো খুলিম। এতিয়া কি হয়, ককায়েকৰ দোকানখন চলি আছিলে, ককায়েকৰ দোকানখন মানে ওচৰ পাজৰৰ মানুহখিনিয়ে তাৰ পৰা ৰেচন কিনি খাই আছিলে। এতিয়া ভায়েকে কিনাৰ লগে লগে ভায়েকক ভাল পোৱা মানুহখিনি ইয়ালৈ আহিলে, ফলত দুইটাই কাষ্টমাৰ ডিভাইড হৈ গ'ল দুখন দোকানত। গাঁওখনতো একেখনেই, মানুহ একেখিনিয়ে, এতিয়া দুইটাই ব্যৱসায় নচলে, দুইটাই দোকান বন্ধ কৰিলে। সেইকাৰণে সেইবোৰ কৰিব নালাগে, সেইবোৰ ব্যৱসায় কেতিয়াও সফল নহয়। ব্যৱসায় কৰিবলৈ হ'লে আপুনি মানে আইডিয়া লগাব লাগিব, এই ঠাইত কিহৰ অভাৱ আছে সেই অভাৱটো পূৰণ কৰক, সেইটোৱে ব্যৱসায়। গতিকে এই এনেকুৱা ধৰণৰ যদি আমি বিজনেছ মাইণ্ড এটা লৈ চলোঁ, তেতিয়াহ'লে এই নিবনুৱা সমস্যাটো আৰু নাথাকে। গতিকে এইখিনি কথা মোৰ মনলৈ আহিছিলে, মই আপোনালোকৰ আগত শ্বেয়াৰ কৰিলোঁ। আৰু মোৰ মতৰ লগত আপোনালোকৰ মত নিমিলিব পাৰে, এইটো কোনো কথা নহয়, এনেকুৱা কোনো কথা নাই যে মোৰ মতটো আৰু আপোনালোকৰ মত মিলিব লাগিব। গতিকে আপোনালোকৰ মতামতসমূহ, মন্তব্যসমূহ আমাক কমেণ্ট কৰি জনাব। আৰু যদি ভিডিঅ'টো ভাল পালে লাইক কৰি দিব, আৰু এনেধৰণৰ ভিডিঅ'বোৰ আপোনালোকে পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। তেতিয়া নটিফিকেশ্যনবোৰ অন হৈ থাকিব, আমি ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে পাব। আৰু যদি ভাবে যে এই ভিডিঅ'টো অকণমান মানে আপোনালোকৰ পৰিয়ালৰ বা আপোনালোকৰ লগ বন্ধুৰ লগত আপোনালোকে শ্বেয়াৰ কৰিব খোজে, তেতিয়াহ'লে আপোনালোকে শ্বেয়াৰ কৰি দিব। ধন্যবাদ।